আনদিনাৰ দৰে সিদিনাও তেওঁ ওলাই গৈছিল মোনাটোৰে সৈতে চাইকেলখন লৈ। যাবতো লাগিবই, নগ'লেই যে নহয়। তিনিটা ল'ৰা ছোৱালীৰ সৈতে পৰিয়ালৰ দায়িত্বটো ল'বই লাগিব। পঢ়া শুনাৰ পৰা খোৱা বোৱা সকলোখিনি দায়িত্বটো তেওঁৰ ওপৰতে। পাচলি দোকান এখন দিয়েই তেওঁ সংসাৰখন চলাই আছে। ৰাতিপুৱাই ওলাই যায় আৰু একেবাৰে ৰাতি 10 বজাতহে ঘৰ সোমায়হি। নিজৰ দেহাটোলৈ চাবলৈও যেন সময় নাই। আনকি গাটো বেয়া লাগিলেও লুকুৱাই ৰাখিছিল, কিজানি আমি দোকানলৈ যাবলৈ নিদিম। এনেদৰে অভাৱ অনাটনৰ মাজেৰে হ'লেও সুখৰ মাজেৰে চলি গৈ আছিল দিনবোৰ। প্ৰকৃততে সেইজনে হৈছে দেউতা, যিজনে পৰিয়ালৰ স্বাৰ্থতেই নিজৰ সকলো সুখ ত্যাগ কৰে আৰু সন্তানৰ সুখতেই সুখ বিচাৰি পায়। দেউতা আজিও দোকানলৈ বুলি ওলাই গৈছিল আনদিনাৰ দৰেই। অলপ সময়ৰ পিছতে ওচৰৰে কোনোবা এজন আহি মাক চিঞৰি চিঞৰি ক'লেহি, খুৰী, আপোনালোকৰ খুৰা পথাৰৰ মাজতেই চাইকেলখন কাষত ৰাখি শুই আছেচোন। মা গৰু এৰাল দিবলৈ ওলাইছিল আৰু আমি স্কুললৈ যাবলৈ সাজু হৈছিলোঁ। মাৰ লগে লগে আমিও দৌৰি গ'লোঁ। দেউতা একেবাৰে দুৰ্বল হৈ পৰিছিল। দেউতাক ধৰি মেলি ঘৰলৈ লৈ অনা হ'ল। পানী দুনি খুৱাই বিচি দিয়াৰ অলপ পিছত দেউতা সুস্থ হৈ উঠিল। মায়ে দেউতাক ডাক্তৰৰ ওচৰলৈ নিবলৈ ওলাল। আমি কেইটা তেতিয়া ডাক্তৰৰ ওচৰলৈ দেউতাক নিব পৰাকৈ বুজা হোৱা নাছিলোঁ। মাৰ কথাবোৰহে শুনি আছিলোঁ। দেউতা কোনো পধ্যেই ডাক্তৰৰ ওচৰলৈ যাবলৈ মান্তি হোৱা নাছিল। দেউতাৰ মতে দেউতা দোকানলৈহে যাব আৰু দোকানৰ ওচৰৰে ডাক্তৰ এজনক দেখুৱাই ল'ব। তেনেদৰে কোৱাত মায়ে দেউতাক দোকানলৈ যাবলৈ দিলে। দেউতাই কোৱা মতে ডাক্তৰক দেখুৱালে আৰু ডাক্তৰে দিয়া দৰৱ পাতিবোৰো খাই থাকিল। ডাক্তৰৰ মতে খোৱা বোৱাৰ খেলিমেলিৰ বাবে দুৰ্বল হোৱাৰ বাবে তেনেকুৱা হোৱা বুলি ক'লে। কথাটো নোহোৱাও নহয়। ৰাতিপুৱাই ঘৰত কিবা এটা খাই ওলাই যায়, দিনটো বাহিৰত কিবা এটা খায়েই কটাই দিয়ে। সুখ দুখৰ মাজেৰেই 2 বছৰমান পাৰ হ'ল। আজি আকৌ ৰাতিপুৱাই দেউতাই কিছুমান অস্বাভাৱিক আচৰণ কৰিবলৈ লৈছে। অস্বাভাৱিক মানে নিজে কি কৰি আছে একো গমেই নাপায়। মায়ে চাহ খাবলৈ দিলে, চাহ খাইছোঁ বুলি খিৰিকীখনৰ ফালে চাই থাকিল। দেউতাক কি হৈছে বুলি সুধিলে একো হোৱা নাই বুলি মিচিক মাচাকৈ হাঁহিয়ে থাকিল। গাড়ী এখন ধৰি দেউতাক ততাতৈয়াকৈ মিছনত ভৰ্তি কৰোৱা হ'ল। সকলোখিনি টেষ্ট কৰাৰ পিছত ধৰা পৰিল দেউতাৰ ডায়েবেটিছ। প্ৰথমবাৰৰ বাবে শুনিছিলোঁ মই সেই ডায়েবেটিছ নামৰ বেমাৰটো। দুৰ্বল বুলি ডাক্তৰে দিয়া শক্তিদায়ক টনিক খাই খাই আচলতে দেউতাৰ ডায়েবেটিছ বহু বাঢ়ি গৈছিল, যাৰ ফলত কিডনীটো তাৰ প্ৰভাৱ পৰিছিলগৈ। দেউতাৰ চিকিৎসা চলিল কেইদিনমান। অলপ ভাল পোৱাৰ পিছতে ঘৰলৈ লৈ অনা হ'ল। মিছনৰ বিল বহুত হৈছিলগৈ। আমাৰ হাতত যিহেতু তেনেকৈ টকাও নাছিল। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি উঠি দেউতাক সকাহ দিয়াৰ মানসেৰে দাদাই এখন ফাৰ্নিচাৰত কাম কৰিছিল আৰু তাৰ মালিকৰ পৰা অলপ টকা আনিছিল। সেই টকাও মিছনৰ বিলতেই দি দিলে। কিন্তু ইমানখিনি কৰাৰ পিছতো দেউতা আমাৰ মাজত আৰু নাথাকিল। দেউতা ঢুকোৱাৰ পিছৰে পৰা ঘৰৰ সমস্ত দায়িত্ব পৰিল ভাইটি আৰু দাদাৰ ওপৰত। সেই তেতিয়াৰে পৰা সংগ্ৰামৰ মাজেৰে সিহঁত আগবাঢ়ি গৈ আছে। কিন্তু যিমানখিনি কষ্ট কৰিছে সিমানখিনি আগবাঢ়ি যাব পৰা নাই। কাৰণ মূল শিপাডাল যদি টনকিয়াল নহয়, পালি পোখাবোৰো বেছি আগবাঢ়ি যাব নোৱাৰে। যিসকল আজিলৈকে এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাই, তেওঁলোকে মোৰ মনৰ ভাৱ হয়তো নুবুজিব। আজি মোৰ দেউতালৈ বৰকৈ মনত পৰিল, সেইবাবে এই কথাখিনি লিখিলোঁ। আৰু ধৈৰ্য সহকাৰে আপোনালোকে মোৰ কথাখিনি মন দি শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।